এনেকে মানে আমি গাঁৱৰ সচেতন যুৱকসকলে ইয়াতে বহি আছে, প্ৰত্যক্ষদৰ্শীসকলে দেখা পাইছে জুই লাগিছে, কিন্তু জুইটো আমি অনুমান কৰিছো শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি সন্দেহ কৰিছো সকলোৱে। আনুমানিক 10 লাখ কোটি টকাৰ সম্পত্তি ভস্মীভূত হৈছে বুলি আমি অনুমান কৰিছো। এই পৰিয়ালৰ ফালৰ পৰা চৰকাৰৰ দৃষ্টিগোচৰ কৰিছো যাতে ভুক্তভোগী পৰিয়ালক চৰকাৰৰ ফালৰ পৰা সহায় কৰে। নাই, মানুহ ক্ষতি হোৱা নাই। সম্পত্তি 10 লাখ টকাৰ সম্পত্তি ক্ষতি হৈছে বুলি আমি অনুমান কৰিছো। শ্বৰ্ট চাৰ্কিটৰ পৰা আনুমানিক আমি সন্দেহ কৰিছো যিটো সূত্ৰপাত হৈছে বুলি অনুমান কৰিছো। ফায়াৰ আহিছে, ফায়াৰ বঙাইগাঁৱৰ পৰা আহিছে, তো বহুত অলপ পলমকে আহিছে আৰু কি আহি যিটো সম্পূৰ্ণ নময় হৈছে। ফায়াৰ চাৰ্কিটৰ ফায়াৰৰ পৰা আমাক জনাইছে শ্বৰ্ট চাৰ্কিট হোৱা বুলি অনুমান। কেনেকে এই অগ্নিকাণ্ড সংঘটিত হৈছিল? অগ্নিকাণ্ড মানে কি, এইটো আজি অলপ কাম চাম কৰি আহি ভাগৰ লাগিছে, চবে শুই আছিল, ফেন চেন দি শুই আছিল। শুই থকাৰ পিছত সিহঁতে গম পালে কি মানে সৰু ভাতিজা যিটো আছিল সি দেখা পালে মানে কিবা লাইনৰ এটা শব্দ হ'ল, শব্দ হৈ পেলাই এইটো অলপ জুইৰ নিচিনা ওলাইছে। ওলোৱাৰ পিছত জুই লগালগ মানে ঘৰত জুই লাগি গ'ল। বাচ্চাটো দৌৰা কৰি চবকে ক'লে, কোৱাৰ পিছত দেখিলে একদম ইমান জুই হৈ গ'ল, একদম চব এই ঘৰ আছিল 2টা 3টা 4টা ৰুম আছিল, 4টা ৰুম একদম পুৰি শেষ। যিমান বস্তু আছিল ঘৰৰ কোনো একো বস্তু নাই, চব বস্তু শেষ হৈ গৈছে। 10-12 লাখ টকাৰ বস্তু ক্ষতি হৈ গৈছে সিহঁতৰ। চবে এনে বিজনেছ কৰা মানুহ আছিল, কম্পিউটাৰটো ভালো আছিল, চব মানে শেষ। এতিয়া মানুহ এনে ক্ষয়ক্ষতি হোৱা নাই, এনে চব মানুহ এতিয়া অসুস্থ হৈ আছে আৰু কি বৰ্তমানে। ফায়াৰ ব্ৰিগেড ফোন কৰিছিল, ফায়াৰ ব্ৰিগেডে ইহঁতে অলপ দেৰিকে আহিছে। গাঁৱৰ মানুহ নহ'লে আজি জুইটোতো ননমিল হয়। আজি আৰু চাৰিওপিনে ইপিনে বেলেগ ঘৰ আছিল, সিহঁতৰ ঘৰৰ আজি ক্ষয়ক্ষতি হলো হয়। আজি পাব্লিক আছিল কাৰণেহে অলপ ৰক্ষা হৈছে। চৰকাৰক ক'ব লগা কি আছে, চৰকাৰক এইটোৱে ক'ম যে ইহঁতৰ যিটো ক্ষয়ক্ষতি হৈছে ইয়াৰ কাৰণে যদি চৰকাৰে কিবা এটা সহায় কৰে, ইয়াৰ কাৰণে অনুৰোধ জনাইছো আৰু চৰকাৰক।